কৃষ্ণ সপ্তম অধ্যায় পদ ব্রহ্মপদে হে রাম পুছিলা নৃপতি শুনি সংশয় দুতয়া কোন পুণ্যে কলে ৰপা তক ক্ষয় কলিৰ পৰম ধৰ্ম বুলিয়া কাক প্ৰকৃতি কহিব ৰাজা শুনা নাই তাক কলিৰ পৰম ধৰ্ম শ্ৰৱণ কীৰ্তনে দিলো দুয়ো সিদ্ধান্ত নীলায় মনে কলিৰ পৰম মহাপাপছয়া কৃষ্ণৰ কীৰ্তনে সম লঞ্চে কৰে ক্ষয় শুনি উকচটো বিধ প্ৰলয়ৰ কথা প্ৰথমতে কহো নিত্য প্ৰলয় অৱস্থা ব্ৰহ্মা আদি কৰি যত আছে প্ৰাণীশয় সমস্তৰে হুৱে নিতে উৎপত্তি প্ৰলয় ৰাম কালৰ বেগত চাই দেহৰ অৱস্থা তাক কেহুতৰ কি বাক নপাৰে সৰ্বথা যেন আকাশত চন্দ্ৰ সূৰ্য গতি কৰে তাক লক্ষিবাক নপা ৰয় নৰে যেন নদী সমস্তৰ জল যায় বহি তথাপি আগতে দেখে নদী আছে ৰহে ৰাম হেহি মতে ব্ৰহ্মাদি কৰি যতীৰ্ণ সবাৰে শৰীৰ ক্ষণে ক্ষণে ভিন পৰম অকথ্য কাল ঈশ্বৰ
পাতি কহিলো প্ৰলয় নিত্য তোমাৰ নৃপতি শুনা আৱে নৈমিত্ৰিক প্ৰলয়ৰ কথা কতনো নিকাৰ কৈব জীৱৰ অৱস্থা চতুৰ্থ হাজাৰ যুগে ব্ৰহ্মাৰ দিৱস ব্ৰহ্মাৰ দিনত হৱে মনুষ্য তোৰ দশ এতিয়া মানে খুব বুজিব লগা নাই যদি দুই এটা কথা বুজিলে ভাল লাগিব এটা প্ৰলয়ৰ কথাখিনি পৰীক্ষিত ৰজাক শুকমুনিয়ে ক'ব লগা হৈছিল অৰ্থাৎ মহাপ্ৰলয় প্ৰলয় এইবিলাক সুন্দৰকৈ বুজাই আছে আমি ইমানখিনি কথা নুবুজি একেবাৰে শেষৰ কথাটো বুজিলে ভাল লাগিব এতিয়া ৩৩ কোটি দেৱতাৰ ভিতৰত ব্ৰহ্মা হ'ল শ্ৰেষ্ঠ ব্ৰহ্মাই হ'ল সৰ্বশ্ৰেষ্ঠ দেৱতা অন্যখিনি কথা ইয়ালৈ নানি ব্ৰহ্মাকে প্ৰাধান্য দি ইমানকণ সময়লৈকে দুপাত ভাগৱত পাঠ কৰিছে বাপসকলে মানে ইয়াৰ পৰা আমাক কি বুজাব গৈছে ব্ৰহ্মাকে প্ৰমুখ কৰি যিমানবিলাক দেৱ দেৱতা আছে তেওঁলোকৰ প্ৰলয় আছে মানে মৃত্যু আছে কেৱল প্ৰলয় নাই স্বয়ং ভগৱন্ত বা প্ৰভুৰ বুলি এতিয়া ইংগিতৰে ক'বলৈ গৈছে এইকাৰণে আমাৰ মহাপুৰুষ ভগৱন্তই অৰ্জুনক একেই প্ৰশ্ন কৰিছে গীতাত উত্তৰ দিছে যে হৰি বিনে যতেক আশ্ৰয় আন দেৱ আপোনাৰো মৃত্যু আছে সিহঁতৰো মৃত্যু আছে জানিবা নিশেষ সিহঁতৰো মৃত্যু আছে যি দেৱতাৰ মৃত্যু আছে তাত তুমি আশ্ৰয় লোৱা অধিকাৰ নাই যিজন পৰম দেৱতা তেওঁক আশ্ৰয় ল'লেহে তুমি গতি আৰু মুক্তি পথৰ সন্ধান লাভ কৰিব পাৰিবা এইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাৰ যোগেদি বুজাইছে হে ৰাম ব্ৰহ্মাদি কৰি জীৱ যত ৰাম একাদশ ছন্দ ভাগৱত প্ৰাণী
মহাপুৰুষ মাধৱদেৱে ইমান সুন্দৰকৈ বুজাইছে। এয়া হয়তো কাৰোবাৰ অধ্যয়ন নহ'বও পাৰে, কোনোবাই হয়তো ভাগৱত নুশুনিবও পাৰে। তেওঁ ইমান ধুনীয়াকৈ ঘোষাৰ যোগেদি বুজাইছে যে ব্ৰহ্মাকে আদি কৰি আমি মাজত সোমাই আছোঁ দেই বাপসকল। ব্ৰহ্মাক বাদ দি পেলাই আমি নহয়, আমি ব্ৰহ্মাৰ লগতেই সোমাই আছোঁ। যে আমিও হ'লোঁ অচেতন, জ্বৰ আমি হ'লোঁ অচেতন বা জ্বৰ, চেতন মাত্ৰ এজনে, সেইজনক আমাৰ মহাপুৰুষসকলে গাইছে। এইসকলে তুমি সে চৈতন্য, মানে তোমাৰ বাহিৰে যিমানবিলাক দেৱ দেৱতা আছোঁ, আমি আছোঁ, আমি সকলো জ্বৰৰ দৰে বুলি ভগৱন্তই মহাপুৰুষে কৈছে। এইকাৰণে হৰি বিনে যতেক আশ্ৰয় আন দেৱ, আপোনাক ৰাখিবন্ত নাহি পাৰে কেৱ। ৰাম সিহঁতৰো মৃত্যু আছে, কালৰ ভয়তে আনক ৰাখিব সিটো পাৰে কেনমতে। যে যিসকলৰ নিজৰে ভয় থাকে, তেওঁলোকে কোনো কাৰণত আনক ৰক্ষা কৰিব নোৱাৰে। চোৱাচোন, এইসকল প্ৰলয়ত এদিন ধ্বংস হৈ যাব লগা হয়, কিন্তু ভগৱন্ত প্ৰলয়ত ধ্বংস নহয়, তেওঁ সৃষ্টি কৰিব। এফালে ধ্বংস হ'লে ভগৱন্ত সৃষ্টি কৰিব। এইটোৱে হ'ল ভগৱন্তৰ লীলা। গতিকে হে ৰজা পৰীক্ষিত, যে যিজনে লীলা অৱতাৰ ধাৰণ কৰে তেওঁ হ'ল মুখ্য দেৱতা, যিজনে লীলা অৱতাৰ ধাৰণ কৰিব নোৱাৰে তেওঁ হ'ল অমুখ্য দেৱতা। গতিকে তোমাক মই পৰিচয় কৰিছোঁ, তুমি কোনজনৰ আশ্ৰয় ল'লে সুবিধা হ'ব, তুমি বিবেক বিবেচনা কৰি তুমি নিজে সিদ্ধান্ত গ্ৰহণ কৰা বুলি পৰীক্ষিত ৰজাক ধুনীয়াকৈ দুখন ছবি দেখুৱাইছে। এখন জড় ছবি, এখন হ'ল চৈতন্য ছবি। কোনখন ছবিৰ আশ্ৰয় ল'ব লাগে তুমি বিবেক বিবেচনাৰে গ্ৰহণ কৰিবলৈ পৰীক্ষিতক অনুৰোধ জনাইছে। কাহিনী এটা কৈছে ইয়াত। ইয়াৰ পাছত লিখিছে, কৃষ্ণ ইৰাম সমস্তে অবস্তু যেন তাত কৰণয় ক্ষণে কেউ উপজয় ক্ষণে কতে না যেন আকাশত মিলয় সংঘাত মেঘৰ ক্ষণেকে থাকিয়া হয় ক্ষণেকে অন্তৰ ব্ৰহ্মা তু জগত ৰাজা যেন হে হীনয় উপজিয়া ব্ৰহ্মত ব্ৰহ্ম তে একে ব্ৰহ্ম আশা সৰ্ব দেহত প্ৰকটে যেন এক আকাশ প্ৰত্যেক ঘটে ঘটে জলত সূৰ্যক যেন দেখি ভিন্ন ভিন্ন সেই মতে জানি পাব্ৰ মৰুভেদহীন কংকন কুণ্ডল যত গঢ়ে মহাৰ একে সুবৰ্ণক দেখি অনেক আকাৰ
মতে কে ব্ৰহ্ম জানা হৈত সিদ্ধ অজ্ঞানত থাকি টাংক বুলৈ সুবিধ এই সূৰ্য ৰশ্মি হৈ যেন মহামেঘ গণ সূৰ্যয় অংশ চক্ষু কত থাপি ৰে চন্ন এই ব্ৰহ্মৰে স্বৰূপ অহংকাৰো যদি হয় ব্ৰহ্ম অংশ জীৱ কত থাপি যেন মেঘ গইলে চক্ষু সূৰ্য কণী দেখে অহংকাৰ গুচিলে ব্ৰহ্মক জীৱে দেখে এ মায়াই ৰৈ আপুনি বুদ্ধিৰ গুচয় ভ্ৰম নিৰ্মল হৃদয় জীৱে বোলে মই ব্ৰহ্ম এ যি কালত জ্ঞান অস্তে শ্ৰেদে অহংকাৰ চিন্দে কৰ্ম বন্ধ জীৱে তেৱে নন্দ হুয়ে যত পৰিপূৰ্ণ আত্মহুন্ত হিয়াত সাক্ষাৎ এ দেহ কোনে দেখে জীৱে হুয়া ব্ৰহ্মময় ইহা কেৱলীয় ৰাজা আত্যন্তিক কহিলো তোমাত চাৰি প্ৰকাৰ প্ৰলয় ভকতি নভৈলে কতো নেৰাই মৃত্যু ভয় দেউ পৰিছেদ কিবা কহিবু বহুত দেখে ব্ৰহ্মময় জিতো জীৱন্তে মুকুট এ তথাপিতো সিটো কৃষ্ণ কীৰ্তনে ক্ষেত্ৰই ভকতি নভৈলে দুনাই মায়া আহি ধৰৈ এ ভকতি নভৈলে দুনাই মায়া আহি ধৰৈ ভকতি নভৈলে দুনাই মায়া আহি ধৰৈ একৰৈ অচেতন ব্ৰহ্ম জ্ঞান হুৱৈ হত পৰৈ পৰৈৱৰ্তী সিটো সংসাৰ গৰ্তত এ ভকতি বিহীনে হেন জ্ঞানুৰয় অৱস্থা মহামূঢ় বিষয়ৰ কি কহিব কথা এ যিটো নাৰায়ণ কৃষ্ণ জগত ধাতা জগত নিবাস জগতৰে পিতা মাতা বাৰু কৃষ্ণ ইমানকণ সময়লৈকে আমাৰ এটা পাঠ হৈছে গোটেই পাঠটোত ব্ৰহ্মৰ সম্পৰ্কে এটা পৰীক্ষিত জ্ঞান দিব গৈছে এতিয়া ব্ৰহ্ম ক'ত থাকে বুলি ক'লে আমাৰ প্ৰশ্ন হ'ব পাৰে
এতিয়া ভগৱান কৃষ্ণৰ বাণীৰ দ্বাৰা শুকমুনিয়ে কৈছে ব্ৰহ্ম ব্ৰহ্মতে থাকে বোলে, মানে জীৱ জীৱতে থাকে। মানে জীৱটো থাকিবৰ কাৰণে কোনো ধৰণৰ গৃহ নালাগে বা ঘৰ নালাগে বা একো পদাৰ্থ নালাগে, কিন্তু আমি থাকিবৰ কাৰণে কিন্তু ব্ৰহ্মক লাগিবই। তে ব্ৰহ্ম মানে জীৱ, জীৱটো থাকিবৰ কাৰণে ঘৰ নালাগে আমাক, কিন্তু আমি থাকিবৰ কাৰণে কিন্তু ভগৱন্ত বা ব্ৰহ্মক লাগিবই। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে লিখিব লগা আছে ইয়াৰ ওপৰত, আমি নুবুজো বুলি ভুল হয় বুলি তেওঁ লিখিছে, অব্যক্ত ঈশ্বৰ হৰি, যে ভগৱন্ত যে ব্যক্ত নহয় হৃদয়ত থাকে, এইটো কথাটো সুন্দৰকৈ বুজাব গৈছে। কিমতে পুজিব তাংক ব্যাপকত কিবা বিসৰ্জন, এটামন্ত মূৰ্তি শূন্য কেনমতে চিন্তি বাহা ৰাম বুলি শুদ্ধ কৰা, মানে আপুনি ব্ৰহ্মক চিনি নাপায়। আমাৰ বিষ্ণু পুৰাণে কৈছে এডাল চুলি 10,000 ভাগ কৰিলে যিটো ৰেণু ওলাব, ব্ৰহ্মৰ আকাৰটো বোলে তেনেকুৱা অনুভৱ কৰকচোন। এডাল চুলি এতিয়া 10,000 ভাগ, 10,000 ভাগ কৰি যিটো অনু ওলাব, ব্ৰহ্মৰ আকাৰটো তেনেকুৱা। ভগৱন্তই কোৱাৰ লগে লগে অৰ্জুনে প্ৰতিবাদ কৰিছে যে ইমান সূক্ষ্ম অনু কেনেকৈ জীৱ বিশ্বাস কৰিব। তেতিয়া ভগৱন্তই কৈছে, বিশ্বাস নভৈলে তাৰ নুহে নুকুল, শাস্ত্ৰ পঢ়ি নপাৰয় হৈব একমূল, একমূল নেদেখিলে দেখে না পথ, সিকাৰণে মূৰ্খে তাৰ নাজানয় তত্ৰ, যেন প্ৰলোভন বেদ বাক্য শুনিনৰে, সাৰ এৰি মন্দ কেশে কৰ্ম কৰি মৰে। এতিয়া ব্ৰহ্মক আকাৰ যিহেতু নাই, ভগৱান কৃষ্ণই কৈছে তুমি বিশ্বাসত ধাৰণ কৰি ল'ব লাগিব। বিশ্বাসতে ব্ৰহ্ম আছে বুলি ভাবা, আৰু যি ব্ৰহ্মক চিনি পালে ভগৱন্তই কৈছে তাক মই প্ৰমোচন দি দিওঁ। কি দিয়ে? আত্মালৈ ৰূপান্তৰ কৰি দিয়ে। জীৱকেহে আত্মা বুলি জানা ধনঞ্জয়, স্বভাৱতে ভোক্তাৰূপে দেহতে আছয়, যেহি জীৱ সেহি ক্ষেত্ৰ তুমি জানি উক, জীৱকে ক্ষেত্ৰজ্ঞ বুলি কহে জ্ঞানী লোক। যেহি জীৱ সেহি ক্ষেত্ৰ, ক্ষেত্ৰ মানে দেহ, যিটো দেহত জীৱটো থাকে, কিন্তু জীৱটোৱে দেহটোৰ কৰা কৰ্মখিনি ভোগ নকৰে। গম পাইছেনে কথাটো? দেহে কৰি যোৱা কৰ্মফলৰ বাবে জীৱটো কিন্তু দায়বদ্ধ নাথাকে। জীৱটোক দেহে কৰা কৰ্ম স্পৰ্শ কৰিব নোৱাৰে। তাৰ কৰ্মৰ ফলটো তুমি নিজেই ভোগ কৰিব লাগিব, তাৰ বাবে জীৱক দুখ দি লাভ নাই। এতিয়া আমাৰ বহুত মানুহ আছে তেনেকুৱা, আজি নামঘৰ চুৰ কৰিছে, ক'ৰবাত আপোনালোকে পাইছে মিডিয়াত পেপাৰ পত্ৰই, মছজিদ চুৰ কৰিছে, ঘৰৰখিনি বাদেই নামঘৰ মছজিদ দেৱাল চুৰ কৰি লৈ গৈছে। চোৰে কিন্তু কি বুলি কয়, সোমাওতেনে কোনোবাই যদি মুছলিম হয় আল্লাহ বুলি ক'ব, আমাৰ হিন্দু হ'লে কৃষ্ণ বা গড বুলি ক'ব, সোমাই যাব, ঈশ্বৰৰ নামটো ল'ব। ভগৱন্তই কৈছে সেইকণ সময়ত মই পাৰ কৰি দিম, কিন্তু মনত ৰাখিবা তাৰ অপৰাধৰ অংশীদাৰী তুমি হ'ব লাগিব, মোক কিন্তু দুখ দিব নালাগে। কিয়? তুমি নামটো লওঁতে মই সহায় অকণ কৰিলোঁ, নাম যে ল'লা, কিন্তু শাস্তিৰ পৰা কিন্তু তুমি ৰেহাই কেতিয়াও নাপাবা। সেইকাৰণে আমাৰ বহুত মানুহে সেইটোকে খেলি মেলি, এই ঈশ্বৰৰ নাম ল'লে মোক সৰাই দিলে, ঈশ্বৰৰ নামটো লওঁতে সেইকণ সময়ত সৰালে, কিন্তু তাৰ শাস্তিৰ পৰা দেহে কিন্তু কেতিয়াও সাৰি যাব
নোৱাৰে। সেইকাৰণে ভগৱন্তই কৈছে স্বৰ্গ নৰ কক দুয়ো ঐত দেখা আয়, কত সুখী কতহো দুখতে প্ৰাণ যায়। স্বৰ্গ নৰক বুলি মই যদিও কৈছোঁ বাস্তৱ জগততে চাব লাগিব। বাস্তৱ জগতত যেতিয়ালৈকে তাক ধাৰণা কৰিব নোৱাৰে তেতিয়ালৈকে ব্ৰহ্মক চিন্তা কৰি লাভ নাই। ব্ৰহ্ম তেনেকুৱা বুলি কৈছে ভগৱন্তই। এতিয়া পৰীক্ষিত বুজাই আছে যে ব্ৰহ্ম বুলি বেলেগ বস্তু নাই, তোমাৰ দেহতে আছে। দেহৰ ব্ৰহ্মক চিনি নোপোৱা জীৱই কেতিয়াও আত্যান্তিক প্ৰলয়ৰ গৰাকী হ'ব নোৱাৰে। মানে আত্মাৰ সুখৰ দ্বাৰাই মৃত্যু গ্ৰহণ কৰাটো সম্ভৱ নহয়। এটা সুখ লৈ যাব লাগিব, যিটো সুখ লৈ গ'লে আমি যাতায়াত কৰি থাকিব নালাগে। সেই সুখটো বাস্তৱ জগতক ধাৰণা নকৰা জীৱই কেতিয়াও অন্তৰ্জগতত গ্ৰহণ কৰাটো সম্ভৱ নহয় বুলি এটা সুন্দৰ কাহিনীৰ মাধ্যমেৰে, উপমাৰ মাধ্যমেৰে এই তত্ত্ব উপদেশবিলাক আমাৰ জগতৰ কল্যাণৰ কাৰণে পৰীক্ষিত ৰজা কোৱাৰ চলেৰে আমালৈ আগবঢ়াইছে। ইয়াৰ পাছত কি কৈছে শুনিবচোন। কৃষ্ণ কহিলু তাহান কিছু মাত্ৰ লীলা কথা, কহিবে নপারে হবে ব্রহ্মায় সর্বথা। ইহেন বা হইবে ক শংকা মনত তোমারে, সমস্তে কহিবে যে ব্রহ্মায় ন পারে। এতেবে ইতু কথা কহি এবাক কোন কাজ, তার অভিপ্রায় কহু শুনাম রাজ। এরাম সংসাৰৰ তিনি তাপ যেন দাবানল, করিবাক লাগি আছই জীব বিকল। ইয়াক নিস্তৰিবে বাঞ্চই যিটো মহাজন, করন্তক কৃষ্ণ কথা রহনি সেৱন। এহিহে সুদিশ নৌকা সংসাৰ সাগৰে, নাহি নাহি তৰণয় পায়য়াত পৰে। এ চাৰি বেদ চৈধ্য শাস্ত্ৰ ৰৈহে তত, কহিলু নৃপতি আৱে তোমাৰ আগত। এহেন জানি জন্ম লোক নকৰি উবিঠা, যাৰ যেন শকতি কৃষ্ণ কথা। ৰাম যাৰ যেন মতি কৰা কৃষ্ণৰ কীৰ্তন, এতেকে চিন্দিবে ঘূৰ
সংসার বন্ধন ই যেন ফল পাৱে মহা যজ্ঞ যোগদানে যেন ফল পাৱে তোলা পুৰুষ প্ৰদানে ই যেন ফল লাভ মহা জ্ঞান বৈৰাগ্যত কলিত সমস্তে পাব কৃষ্ণ কীৰ্তন ই শ্ৰৱণ কীৰ্তনতে যি আন কৰ্ম কৰে পাৱে শ্ৰম বিফলে কলিতো সিটো নৰে অধৰ্মে খেদাইলে ধৰ্মে কৈতো নপাই ঠাই হৰিৰ নামত ৰৈল শৰণ সোমাই